নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ পটলৰ শিপাৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আজি মই 4 ঠাইলৈ পটলৰ শিপা পঠিয়াবৰ কাৰণে এইবিলাক ৰেডি কৰি আছোঁ। তো নাম কৈ দিম, লগতে জাগাৰ নামটো মই উল্লেখ কৰিম। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ শিপাৰ প্ৰয়োজন হৈছে আপোনালোকে দেৰি নকৰিব, ততাতৈ কৰক। আপোনালোকৰ কিন্তু সময় একদম পিছুৱাই গৈ আছে। এতিয়াও যদি লগাবৰ কাৰণে আপোনালোকে ইচ্ছুক তেনেহ'লে আপোনালোকে ততাতৈ কৈ আপোনালোকে শিপাকেইটা লৈ আপোনালোকৰ খেতিত লগাই দিয়ক। চাওক শিপাৰ ধৰণ কিমান ধুনীয়া হৈছে আৰু কিমান ডাঙৰ ডাঙৰ হৈছে। তো প্ৰথমতে এইটো কাৰ্টুন যাব মাকুমলৈ, নাম হ'ল ভাৰতী বৰা। তো এইটো যোগেশ্বৰ ভূঞা, এইটো যাব ক'ত? শিৱসাগৰ। তো এইটো হ'ল ৰাজদিহিঙীয়া, এইটো যাব মৰাণলৈ, আৰু এইটো যাব যোৰহাটলৈ। তো যোৰহাট, মৰাণ, শিৱসাগৰ আৰু হ'ল মাকুম, এই 4টা ঠাইলৈ মই আজি এই শিপাকেইটা পঠিয়াই দিবৰ কাৰণে মই কাৰ্টুনকেইটা ৰেডি কৰিলোঁ। তো শিপাকেইটা ইমানেই ধুনীয়া হৈছে আৰু গছবিলাক ইমানেই ডাঙৰ হৈছে, আপোনালোকে কেৱল মাটিত লগালেই হ'ল। আৰু শিপাৰ লগতে এনেকুৱা ধৰণৰ আলু পাব। মতা আৰু মাইকী শিপা মিলাই কিনে লগাব লাগিব, তেনেহ'লে আপোনালোকৰ খেতিত ফলন বৃদ্ধি পাব। চাব পাৰিছে? যদি আপোনালোকৰ এনেকুৱা ধৰণৰ শিপাৰ প্ৰয়োজন হয় দেৰি নকৰক, আপোনালোকে সোনকালে কৰক। তো আজিলৈ এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আকৌ পুনৰে আপোনালোকক লগ পাম। ধন্যবাদ।